লগা খবৰ মানে আমার 3 নং শুক্লাই আমার নবনিযুক্ত চেয়ারম্যান উর্মিলা ছেত্ৰী তেওঁৰ হাজবেণ্ড হ'ল কমল ফুয়েল তেখেতৰ আজি কিবা জিঅ'টেক কৰিবৰ কাৰণে ফটো উঠাই থকা অৱস্থাত তেওঁৰ একমাত্ৰ ল'ৰা বয়স বোধহয় 4 বছৰমান হ'ব নামটো মই সঠিক ক'ব নোৱাৰোঁ ওচৰৰে এটা পুখুৰী আছিল যিটো মানে বৰিঙৰ কাষৰ সৰু পুখুৰী তাতে পৰি এই অকস্মাত মানে তেওঁলোকৰ গম পোৱাত দুৰ্ঘটনা ঘটিল আৰু মৃত অৱস্থাত তেওঁলোকে পালে গতিকে এই বিষয়ত আৰু কেনেকুৱা কি ক'ম এইটো অতিকৈ দুখ লগা কি হ'ল কেনেকুৱা হ'ল তেওঁলোকৰ আৰু পৰিয়ালবৰ্গৰ বাবে এইটো বহুত দুখ লগা ঘটনা অলপমান আজি জনামতে তেওঁলোকে মানে আজি স্কুলত নতুনকৈ এডমিশ্যন দিবৰ কাৰণে মানে ওলাইছিল বোলে আজিৰ পৰা স্কুলত এডমিশ্যন দিবৰ কাৰণে তেওঁ ঘৰতে আছিলে তো এই জিঅ'টেকৰ ফটো ল'ব যোৱাৰ পিছত আহি স্কুলত নিয়া কথা আছিল কিন্তু সেইখিনি সময়তে আইতাকে আৰু এজন তেওঁলোকৰ ল'ৰা আছে ল'ৰাৰ কেঁচুৱা এটা আছিলে সেইটোৰ লগত আছিলে খেলি থকা অৱস্থাত তাৰ পৰা হঠাৎ নোহোৱা হ'ল ল'ৰাটো এইটো স্কুলটো শুক্লাই মিলেনিয়াম একাডেমীত এডমিশ্যন দিয়াৰ কথা আছিলে তো হাতৰ পৰা হয়তো ওলাই গুচি গ'ল আৰু মই আহি পেলাই জনা অৱস্থাত যে পুখুৰীটোৰ হাঁহৰ পোৱালি মানে চৰি আছিলে তো হয়তো সেইটোৱে চাবৰ কাৰণে গৈ অকস্মাত পিছলি পৰিলে তেওঁলোকে ইপিনে সিপিনে বিচাৰিলে কিন্তু ক'তো গাঁও ঘৰত বা পানীত পৰাটো তেওঁলোকৰতো অনুভৱেই নহ'ল পিছতহে যেতিয়া গাঁৱৰ ওচৰে পাঁজৰে বিচাৰিলে ক'তো নাপালে তেতিয়া এজন ওচৰৰে গাঁৱৰ ল'ৰা ক'লে নহয় বা আমি চাওঁ পুখুৰীত চাওঁতে পিছত তেওঁ পৰি থকা অৱস্থাত পালে আৰু ততাতৈয়াকৈ ইয়াৰে স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে হস্পিটাললৈ লৈ গ'ল কিন্তু দুৰ্ভাগ্য কি হস্পিটালৰ পৰা মৃত বুলি ঘোষণা কৰিলে আৰু তেওঁলোকে লৈ আছে সেইবাবে আমি সকলোৰ বাবে অতি দুখ লগা ঘটনা আৰু ইয়াতে ডিমাকুছী এই মডেলত তো কিন্তু অতি দুখ লগা ঘটনা আৰু এটাই কথা মই আমাৰ সচেতন ৰাইজবিলাকক বা মাক দেউতাকক এটাই কথা অনুভৱ কৰিব মানে মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালী যেতিয়া আপোনাৰ অলপ খোজকাঢ়ি ইপিনে সিপিনে ঘূৰিব পৰা হয় তেওঁলোকক নিজৰ অন্তত সচেতন কৰি ৰাখিব লাগিব নহ'লে এনেকুৱা ঘটনা হোৱাটো স্বাভাৱিক মানে তো ইয়াৰ পৰা প্ৰত্যেক গাৰ্জেনে অলপ ল'ৰা ছোৱালী যেতিয়া বাহিৰত লৈ যাব পৰাপক্ষতো ঘৰৰ ওচৰত যিকোনো কামত লৈ যোৱাটোৱে অনুচিত তো নিলেও কিন্তু সতৰ্কতা যদি অনুভৱ নকৰে তেতিয়াহ'লে এনেকুৱা ঘটনা হোৱাটো মানে হ'ব এইখিনিয়ে মোৰ দুখ লগা ঘটনা মোৰ নিকটৱৰ্তী মোৰ ঘৰখন ইখন পথাৰৰ সীমঠাই আৰু মোৰ ইফালে 3 নম্বৰ শুক্লাই গতিকে মই হঠাৎ গম পাই ইয়াতে দৌৰি আহিলোঁ আহি ইয়াত গম পালোঁ যে জিঅ'টেকৰ কাৰণে কোনোবা বিষয়া আহিছিল আৰু আমাৰ ইয়াৰ উৰ্মিলা ছেত্ৰী চেয়াৰমেন নতুন চেয়াৰমেন তেখেতৰ মানে স্কুললৈ লৈ যাব খোজা মুহূৰ্ততে জিঅ'টেক যিহেতুকে আহিল চৰকাৰী বিভাগৰ কাম গতিকে সেই কামত জিঅ'টেকৰ ফটো উঠাই থকা অৱস্থাত মানে হাতত সৰু কেঁচুৱাটো আছিল কেঁচুৱাটো মানে ক'ত মানে কেনেকৈ কি হ'ল তেওঁলোকৰ বৰমাকেও অলৰেডি আগতে মানে ইফালে যাওঁতে বৰমাকে হাতত ধৰি লৈ তেওঁক মানে কাষত চমজাই দিলে তথাপি জিঅ'টেকৰ মানে ব্যস্ত হৈ থকাত তেওঁৰ ল'ৰাটো হঠাৎ পানীত পৰি গ'ল কিন্তু তেওঁলোকে কিন্তু সেই মুহূৰ্তত কোনো খবৰ নাই গম পোৱা নাই বহুত বিচাৰ খচাৰ পাছত মোটামুটি 1-1.5 ঘণ্টামান পিছত পানীত পোৱা গৈছে আৰু গম পোৱা মতে তেখেতসকলৰ যিটো নেকি ল'ৰাটো আজি স্কুলত এডমিশ্যন দিব লগা মানে আৰম্ভ কৰিব বিচাৰিছিল তেখেতসকলে দুৰ্ভাগ্যৰ বিষয় আজি হয়তো তেখেতসকলৰ এই শুভ মুহূৰ্তত বা শুভ দিনত তেখেতসকলে এই অশুভনীয় এটা হয় মানে খবৰ লাভ কৰিব পাৰিছে গতিকে তাৰ কাৰণে আমি বৰ দুখিত হৈছোঁ সমাজখনো দুখিত হৈছোঁ ৰাইজখনো দুখিত হৈছে অৰ্থাৎ অভিভাৱকসকলেও দুখিত হৈছে এই মুহূৰ্তত তাৰ আজি জীৱনটোৰ কাৰণে এটা পাতনি মেলিবৰ কাৰণে বিদ্যালয়ত যাব মানে তেখেতসকলৰ অভিভাৱকে ইচ্ছা কৰিছিল আৰু হয়তো ল'ৰাজনো হয়তো ভাল হ'ল হয় তাৰ যিটো নেকি চেহেৰা খুব সুন্দৰভাৱে চেহেৰা গতিকে তেখেতৰ এই প্ৰথম যৱনিকাটোৱে মানে আজি বৰ দুখ লগা হ'ল গতিকে কি ক'ম আৰু আমি ৰাইজৰ মাজৰ পৰাই বৰ বেয়া লগা কথা তেখেতে মানে স্কুলত যাব লগা অৱস্থাত তেখেতে আকৌ আন এটা পথত গতি কৰিলে গতিকে তাৰ বাবে আমি আৰু কি ক'ম আৰু আমাৰ এইটো বৰ দুখজনক মানে ঘটনা আৰু আমাৰ সমাজৰ এইখিনিয়ে মোৰ ঘটনা আমাৰ 3 নম্বৰ শুক্লাই নৱনিযুক্ত চেয়াৰমেন শুক্লাই ভিচিডিচি চেয়াৰমেন
তেখেতৰ উৰ্মিলা চেত্ৰী তেখেতৰ পুত্ৰ মানে আজি বৰ মৰ্মান্তিকভাৱে আমাৰ হাতৰ পৰা হেৰুৱাব লগা হ'ল। যিহেতু জিয়েটক কৰিবৰ কাৰণে ল'ৰাটোৰ লগতে গৈছিল, যোৱা অৱস্থাত এই মৰ্মান্তিক ঘটনা ঘটিছে।